নমস্কাৰ ৰূপজ্যোতি টিপছত আপোনাক স্বাগতম জনাইছোঁ আমাৰ মুৰ্গী পালনৰ কোৰ্স চলি আছে আজি ডে নাম্বাৰ 19 মানে 19 নম্বৰ দিন আৰু এটো মৰ্নিং পৰিবে এতিয়ালৈকে মই এটা দানা পানী দিয়া নাই ৰাতিপুৱা সময়ত আমি আহিছোঁ এতিয়া দেখিছে দানা এটা খাই শেষ কৰি থৈছে লগতে পানীও বৰ্তমান নাই আৰু এটোত অকনমান পানী আছে এটা যিখিনি লাগে এখিনি বা খাই আছে আৰু এটা দেখিছে এটা খুব ভাল পাইছে জায়গাটো যেটো বহলাই দিলো এটা খুচৰি বা উৰিবলৈ ইয়া দেখিছে উৰিবলৈ বা দৌৰিবলৈ পাইছে এটো কাৰণে এটা গ্ৰোথ অকনমান ভাল হ'ব বুলি আমি আশা কৰি আছো যেটো আমি এনি টাইম বন্ধ কোঠালিতে ৰাখিছো এটো কাৰণে অকনমান ঠাইটো বহলাই দিবলৈ চেষ্টা কৰিব যিমান পাৰে অকনমান বহল ঠাই দিব যাতে এটা গ্ৰোথটো খুব ধুনিয়াকৈ হয় আৰু যোৱা ৰাতি আমি যেটো এটা বাল্বো খলাই দিলো তিনটা বাল্ব খুব ধুনিয়াকৈ জ্বলি আছে এটো কাৰণে কোনো ধৰণৰ পোৱালি মৃত্যু হোৱা নাই ঠাণ্ডাও যথেষ্ট পৰিছে আপোনালোকে গম পাইছে ভিতৰতে যথেষ্ট ঠাণ্ডা হেতু কাৰণে আৰু বাকি আমাৰ পোৱালিখিনি বৰ্তমান ঠিকে আছে এতিয়া মই হেতক দানা পানী দিও আপোনালোকে ভিডিওটো চাই থাকক ডে নাম্বাৰ 19 ৰ দানা পানী দিয়া হৈ গল আৰু এটো মৰ্নিং শিফট এতিয়া মই দুইটা ডিংকাৰতে পানী ভৰাই দিছো লগতে অকন ভিমাইলটো মিলাই দিছো আৰু ফিডাৰটোত কাহিখনত অলপ দিছো আৰু লগতে এটোত অলপ দিছো যাতে গুটেখিনি মুৰ্গীয়ে দানাটো খাবলৈ পায় আৰু ভিমাইলটো আমি দি আছো বেলেগ মেডিচিন এটালৈকে মই ইউজ কৰা নাই প্ৰথম অৱস্থাত এটা আমি দিছিলো এনাৰ্জি কাৰণে ORS এটা তাৰ পিছত আমি বেলেগ মেডিচিন ইউজ কৰা না ভিমাইলটোকে ইউজ কৰি আছো আৰু এটা এন্টিবায়োটিক আমি আনিব লাগিব যাতে যিকোনো ধৰণৰ প্ৰবলেম হলে এটা আমি ৰক্ষা কৰিব পাৰো বা বচাব পাৰো যেটো আমি ভ্যাকচিন কৰাইছো এটো কাৰণে মই এন্টিবায়োটিকটো ইমান প্ৰিফাৰ নকৰো আৰু এন্টিবায়োটিকটো আপুনি যদি ব্যৱহাৰ কৰে এসপ্তাহ বা 4 দিনৰ মূৰে মূৰে অকনমান ইউজ কৰিব আৰু প্ৰথম অৱস্থাত ইউজ নকৰিব যদি কিবা প্ৰবলেম দেখা পায় তেন্তে ইউজ কৰিব এনে সৰু অৱস্থাত আপোনালোকে অকনমান ইউজ কৰিব পাৰে 3 দিন 4 দিনত তাৰ পিছত ইউজ কৰিব নালাগে কন্টিনিউ ইউজ কৰিব নালাগে এবাৰ দুবাৰ মান ইউজ কৰিলে হ'ল আৰু পানীটো পাৰিলে যেতিয়া ঠাণ্ডা দিনত আপুনি কৰিব অকনমান গৰম কৰি দিব পাৰিলে ভাল যিখিনি সৰু পোৱালি এসপ্তাহলৈকে এতিয়া আমি ঠাণ্ডা পানীয়ে দিছো যেহেতু এনৰ বয়স এটা 15 দিনৰ ওপৰত হৈ গল হেতু কাৰণে আৰু ডে নাম্বাৰ 19 ৰ মৰ্নিং শিফট আমি আকৌ 11টা মান বজাত হেনক দানা পানী দিম আৰু লগতে লাইট কিটা অফ কৰি দিম 11টা মান বজাত আৰু 11টা বজালৈকে লাইট জ্বলি থাকিব যাতে যিখিনি ঠাণ্ডা হেতে ৰাতি পাই আছে কিনি গৰম ইটা পাব পাৰে অকনমান হিটটো পাই লক তাৰ পিছত আমি লাইট বিলাক বন্ধ কৰি দিম আৰু সেই বন্ধ কৰি দিয়াৰ লগে লগে আমি হেতক দানা পানী নিদিও অলপ সময় এটা ৰেষ্ট ল'ব তাৰ পিছত আমি আকৌ হেতক দানা পানী খুৱাম এটো হিচাপতে আমি কৰি আছো আৰু কন্টিনিউ কৰি যাম আপোনালোকে ভিডিওটো চাই থাকক ডে নাম্বাৰ 19 ৰ আমাৰ কাম চলি আছে আৰু প্ৰায় 3:30 মান বাজিছে এতিয়া দানা পানী মই হেতক দিছো আৰু প্ৰায় 2 মান বজালৈকে হেতক দানা পানী নিদিয়াকে আছিল এতিয়া মই দানা পানী আকৌ হেতক ভৰাই দিছো লগতে পানী অলপ আছে এইখিনি পানী অলপ টাইম চলিব আৰু 2 ঘণ্টা মানৰ পিছত আমি পানী চেঞ্জ কৰি দিম অলপ দানা ইয়াতে ভৰাই দিছো দেখিছে আৰু পোৱালিবিলাক অলপ পাকি আহিবলৈ লৈছে এটা দৌৰিবলৈ আৰম্ভ কৰিছে আৰু ডে নাম্বাৰ 19 ৰ আমাৰ গ্ৰোথ এইখিনিয়ে হৈছে এতিয়ালৈকে বাকি আপোনালোকক আপডেটখিনি জনাই যাম সোণালী মুৰ্গী আমি পালন কৰি আছো এটা ফুল কোৰ্স আপোনালোকে পাব আমাৰ চেনেলত আৰু মতাবিলাকে দেখিছে যুদ্ধ কৰিবলৈ আৰম্ভ কৰিছে যিকিটা মতা হ'ব কিটা দেখিছে ইয়াতে উৰি কেনেকৈ ওপৰলৈকে উৰি যায় আৰু বাকি আমাৰ পোৱালিখিনি বৰ্তমান ঠিকই আছে চাও কি কৰিব পৰা যায় আপোনালোকক আপডেটখিনি জনাই যাম নেক্সট ভ্যাকচিনো আমি কৰাব লাগিব হেতক আৰু যিমান পাৰো কম খৰচত কম ঠাইত কম খৰচ কৰি আমি মুৰ্গীখিনি ডাঙৰ কৰিব লাগিব হেতু বুদ্ধি মই লগাই আছো আপডেটখিনি আপোনালোকে পাই থাকিবলৈ আমাৰ সৈতে সংযোগ হৈ থাকক ভিডিওটো কন্টিনিউ কৰি যাম ভিডিওটো আপোনালোকে চাই থাকক সন্ধিয়াৰ পৰিবেশ প্ৰায় 6 মান বাজিছে এতিয়া আৰু মই আৰু এখন প্লেট বহলাই দিছো মানে আৰু এখন প্লেট দিছো হেতক যাতে হেতে গুটেখিনি দানা খাব পাৰে গুটেখিনি মুৰ্গীয়ে সমানে দানা খাবলৈ পায় হেতু কাৰণে আৰু লগতে মই এতিয়া পানীটো দিছো প্ৰায় 6 মান বাজিছে এতিয়া আমি হেতৰ ওচৰলৈ নাহো প্ৰায় 9 মান বজাত আহিম আৰু আকৌ এবাৰ দানা পানী দিম আৰু লগতে এখন কভাৰ আপ কৰি দিম যাতে অকনমান ঠাণ্ডাটো হেতে কমকৈ পায় ৰাতি আৰু আমি এনেকৈ বৰ্তমান ৰাখিছো ডে নাম্বাৰ 19 আমাৰ কাম চলি আছে ভিডিওটো কন্টিনিউ কৰি যাম আপোনালোকে চাই থাকক অন্তিম পৰিবেশ আৰু এটা পোৱালি আমাৰ দেখিছে কোলা পোৱালি এটা অলপ উইক হৈ আছে হয়তো তাৰ মৃত্যু হ'ব পাৰে অকনমান যেটো ঠাণ্ডাও বেছি পৰিছে লগতে দুই এটা পোৱালি মান সৰু আছিল এটো কাৰণে হ'ব পাৰে যিকেটা ডাঙৰ হৈছে কেটা অসুবিধা নাই কিন্তু এটা পোৱালি চাওক এই লাইটৰ তলত যেটো পৰি আছে এটো উইক হৈ আছে হয়তো তাৰ মৃত্যু হ'ব পাৰে আজি হেতু মৃত্যু হলে আমাৰ দুটা পোৱালি মৃত্যু হ'ব আৰু লগতে যথেষ্ট ঠাণ্ডা পৰিছে আপোনালোকে গম পাইছে বহুত বেছি ঠাণ্ডা পৰিছে ৰাতি হেতু কাৰণে মই এইখন কভাৰ কৰি দিছো যাতে অকনমান ঠাণ্ডা কম পায় কিন্তু যেটো ৰাউণ্ডত মই ৰাখিছিলো হেতু ৰাউণ্ডতে ৰাখিব পৰা হেতেন ভাল আছিল কিন্তু যেহেতু পোৱালি আমাৰ অকনমান ডাঙৰ হৈছে এটো কাৰণে মই ঠাইটো বহলাই দিব লগা হ'ল যাৰ কাৰণে অকনমান ঠাণ্ডা হেতে পাইছে তথাপি মই লাইট 3টা লগাই ৰাখিছো গুটে ৰাতি লাইট জ্বলি থাকিব যেতিয়ালৈকে কাৰেন্ট থাকিব আৰু এখন দি ৰাখিছো যাতে অকনমান হলো ঠাণ্ডাটো হেতে কমকৈ পায় বাকি হেতৰ ওপৰত ডিপেন্ড কৰিব যদি অকনমান ষ্ট্ৰং হ'ব পাৰে এই দিনত ঠাণ্ডা যথেষ্ট বেছি পৰিছে মই আকৌ এবাৰ কৈছো হেতু কাৰণে যদি আপোনালোকে ঠাণ্ডা দিনত কৰে এই কথাটো ধ্যান ৰাখিব আপুনি যেটো ৰাউণ্ড শেপ বনাব এটো প্লেন শীট নাইবা বাহেৰ দিও বনালেও আপোনালোকে পোৱালিৰ কাৰণে যথেষ্ট কৰি বনাব যাতে 15 দিনলৈকে আপুনি খুব ধুনিয়াকৈ ৰাখিব পাৰে তাৰ পিছত আপুনি যিখন ফাৰ্মত ৰাখিব সেই ফাৰ্মখন কভাৰ আপ কৰি ৰাখিবলৈ যত্ন কৰিব যাতে বাহিৰৰ পৰা কোৱালিটো বা ঠাণ্ডাটো সোমাব নোৱাৰে আমাৰ এটা পোৱালি উইক হৈ আছে ইয়াৰ মৃত্যু হ'ব মই
আশা এইটো চাওক যিটো শুই আছে ইয়াৰ মৃত্যু হ'ব বৰ বেয়া লাগে যেতিয়া অকণমান ডাঙৰ হৈ মুৰ্গী পোৱালিবিলাক মৰে 10-15 দিনলৈকে যেতিয়ালৈকে মৃত্যু হোৱা নাই এতিয়া 19 দিনত যদি তাৰ মৃত্যু হয় খুবেই বেয়া লাগিব কিন্তু উপায় নাই কি কৰিব ঠাণ্ডা যথেষ্ট বেছি পৰিছে সেইটো কাৰণে আৰু বাকী আমাৰ বাকী পোৱালিবিলাক বৰ্তমানলৈকে ঠিকে আছে চাওঁ ৰাতিপুৱালৈ তাৰ কি হয় আৰু আমাৰ আপডেটখিনি পাই থাকিব আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক